হয়, আজি মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে এতিয়া ৰাজ্যৰ চৌদিশে যি সত্ৰ নামঘৰ আছে, সত্ৰ নামঘৰ ৰাতিপুৱাৰে পৰা দেখা পোৱা গৈছে নাম প্ৰসংগ। মই বৰ্তমান উপস্থিত আছো চাপৰৰ আৰৈঝাৰ 1 নং ৱাৰ্ডত। 1 নং ৱাৰ্ডৰ যি বিভিন্ন যি গাঁওসমূহ আছে, গাঁওসমূহত ইতিমধ্যে দেখা পোৱা গৈছে যি নামঘৰসমূহ আছে, নামঘৰ ৰাতিপুৱাৰ পৰা নাম প্ৰসংগ কৰা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী ইয়াক সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। এনেদৰে যি ভকতসকল আছে, ভকতসকলে মহাপুৰুষ যি মাধৱদেৱৰ আজি তিৰুভাৱ তিথি উপলক্ষে তেখেতসকলে যি নাম প্ৰসংগ কৰি আছে ৰাতিপুৱাৰ ভাগৰ পৰা। সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। এনেদৰে 1 নং ৱাৰ্ডৰ যি ভকতসকল আছে, ভকতসকলে এনেদৰে নাম প্ৰসংগ কৰা দেখিবলৈ পাইছে। ND24 দৰ্শকসকলক এনেদৰে মই কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাই আছো। মোৰ লগত ইয়াৰে ভক্তসকলৰ বছৰ সৈতে আজি মাধৱদেৱৰ তিৰুভাৱ তিথি কি ক'ব? আমাৰ মোটামুটি আতাহঁতৰ ঘৰৰ পৰা আতাহঁতৰ দিনৰ পৰা চলি আছে মাধৱদেৱ শংকৰদেৱ জন্মাষ্টমী ইত্যাদি গোটেইখিনি চলি আছে। যোৱাকালিৰ পৰা আমাৰ শংকৰদেৱৰ আগতে হৈ গ'ল, এতিয়া মাধৱদেৱৰ কীৰ্তন উপলক্ষে যোৱাকালিৰ পৰা আৰম্ভ হৈছে। পুৱাৰ ভাগত আমাৰ পুৱাৰ কীৰ্তন হৈ গৈছে, এতিয়া নাম প্ৰসংগ চলি আছে। এইখিনি হোৱাৰ পিছত আমাৰ আকৌ কীৰ্তন লৈ কীৰ্তন হোৱাৰ পিছত আকৌ ৰাতি হ'ব। হয়, এনেদৰে এতিয়া দেখা পোৱা গৈছে যি মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে এতিয়া নামঘৰ সত্ৰসমূহত এতিয়া ৰাতিপুৱাৰ পৰা যি নাম প্ৰসংগৰ এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে। মোৰ সহযোগে পুনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। এনেদৰে যি আৰৈঝাৰ 1 নং ৱাৰ্ডৰ যি নামঘৰসমূহ আছে, বিভিন্ন গাঁৱৰ বহুকেইটা গাঁৱৰ যি নামঘৰসমূহ আছে, নামঘৰসমূহ এনেদৰে নাম প্ৰসংগ কৰা দেখিবলৈ পোৱা গৈছে। আৰু লগতে ক'ব লাগিব যি মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে এতিয়া যি ৰাজ্যৰ চৌদিশৰ লগতে চাপৰৰ আৰৈঝাৰ 1 নং ৱাৰ্ডৰ নামঘৰসমূহত এতিয়া নাম প্ৰসংগৰে এতিয়া উজ্জ্বল মাদল পৰিৱেশৰ সৃষ্টি হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।